হেল্ল' গাইজ, আজি ভিডিঅ'টো আবেলিৰ পৰা আৰম্ভ কৰিছোঁ। এইফালে মই স্কুলৰ পৰা সেই অকণমান দেৰি শুই উঠিছোঁ। দেখিছোঁ কি মায়ে বাৰীত কাম লাগি আছে। মা আহিব আৰু মাৰ পাছে মই নাহিম নে? তাৰপিছত মাক অকণমান সহায় কৰি দিবলৈ মই আহিলোঁ। এইফালে মায়ে খান্দি আছে আলু। এয়া আজি কেমেৰামেন আমাৰ মাও নহয় ময়ো নহয়, আজি কেমেৰামেন হৈছে সৰু দাদা। এয়া সৰু দাদাই পূৰা ভিডিঅ' কৰি আছে আৰু এইফালে মায়ে খান্দি আছে আলুখিনি আমি সেইদিনাখন খান্দিছিলোঁ বাৰু আইতাই মই মিলি, কিন্তু মাজে মাজে থাকি গ'ল, সেইবাবে মায়ে আজিও খান্দিবলৈ আহিছে। এয়া চাওক, এনেকৈ মানে ওপৰৰ পৰা খান্দোতে ডাঙৰ আলু মানে যোনখিনি ভিতৰত সোমাই থাকিলে ন, সেইখিনি উলিয়াবই নাপালোঁ। সেইকাৰণে আৰু মায়ে আকৌ আজি খান্দিছেহি। এয়া পিছে আলু হ'ল ভালেখিনি, মানে তাৰপৰা এয়া ফ্ৰেঞ্চবিনৰ গছ এইবিলাকৰ গাতে মানে সোমাই থাকে আলুখিনি ন, সেইকাৰণে মায়ে পূৰা খান্দি আছে। আৰু এই বাৰীখনত কি আছে আপোনালোকক কৈ দিছোঁ দেই। পিঁয়াজ পাত, ৰচুন পাত, তাৰপাছতে লাই শাক খালি বুঢ়া হ'ল আৰু তাৰপাছতে এতিয়া গাজৰ, মূলা এতিয়া নাখায় বাৰু, আমি নাখাওঁ মূলা। তাৰপাছতে এইফালে খান্দি লৈছোঁ এইবিলাক বুঢ়া হ'ল যিহেতু, আৰু সেইকাৰণে মাহেঁতে আকৌ ডিব্ৰুগড়ৰ পৰা গৈ মেলি আনিলেগৈ শাকৰ গুটি। ইয়াত বোলে আকৌ শাক লগাব আৰু বোলে বাৰীখন ডাঙৰ কৰিব অকণমান। তাৰপাছতে মই বোলো হ'ব দিয়া আৰু মই তোমালোকক সহায় কৰি দিম। মা আৰু আইতাই মিলি যিহেতু কৰিম বুলি ভাবিছে, সেইবাবে মা আৰু আইতাই প্ৰত্যেকবাৰে কৰে এইবিলাক কাম। আগতে ককা থাকোঁতে ককাও কৰিছিলে, এতিয়া যিহেতু ককা নাই আৰু মা আৰু আইতাই দায়িত্ব, আৰু সেইবাবে মই ছিঙি আছোঁ পিঁয়াজ পাত। এইফালে পিঁয়াজ পাত ছিঙি আছোঁ, যিমানখিনি পাৰোঁ মানে কামত লাগি আছে আৰু যিহেতু বাৰীখন আকৌ হেৰি কৰিম বুলি কৈছে ন। আৰু এইফালে চক কণ বিলাহী এটা পকি আছে। তাৰপাছতে এতিয়া বাৰীখনত যিমানখিনি শাক পাচলি আছে অলপ উলিয়াইছোঁ আৰু তাৰপিছত এইফালে গাজৰ ছিঙিছোঁ মানে গাজৰটো ডাঙৰ হৈছে বাৰু, নোহোৱা নহয়, খাব পৰাই হৈছে। খালি এতিয়া আৰু নিছিঙো, কাৰণ ঘৰত এগালমান গাজৰ আছে, আকৌ বেয়া হ'ব, সেইবাবে নষ্ট কৰাতকৈ নকৰাই ঠিক আছে আৰু ইয়াতে থাকক বুলি থৈ দিলোঁ। এইফালে পিঁয়াজ পাত, আলু আৰু গাজৰ অকল এটাহে ছিঙিলোঁ দেই। সেইকাৰণে আকৌ এইফালে মায়ে উলিয়াইছে ফুল। মায়ে মানে দেখিলে কি ফুল পুলি এটা এনে পৰি গ'ল আৰু ডাল এটা। তাৰপিছত মায়ে বোলে নাই, এইটো বোলে ৰুই থৈ যাওঁ বোলে, ৰ'বা। সেইকাৰণে মই বোলো হ'ব দিয়া আৰু। তাৰপিছত এইফালে এইখিনি চব্জিখিনি আৰু আইতা বহি আছে। এয়া আমাৰ চৌপাশৰ পৰিৱেশ আপোনালোকক দেখাই দিছোঁ দেই। আৰু এজোপা ফুলজোপাৰ নাম আপোনালোকে জানেনে বাৰু? ক'বচোন দেই কমেণ্ট কৰি। মই গম পাইছিলোঁ বাৰু, খালি পাহৰি থাকিলোঁ নামটো, সেইবাবে। তাৰপাছতে এতিয়া এইখিনি ফুলখিনি আমাৰ ঘৰৰ এইবিলাক ইমান ঠিক ঠাক হৈ থকা নাই, যিহেতু এইবিলাক মায়ে অকণমান চফা কৰি আছে, যিহেতু একদম ভালদৰে চফা কৰিব লাগিব, তেতিয়াহে হ'ব। আৰু এইফালে নপুৰ পিঙা পিঙি কৰি ঘূৰি ফুৰিছেহি। এইয়া ফুল। আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকে কমেণ্ট কৰি ক'ব দেই। আজিলৈ বাই বাই।